ৰাতিপুৱা বাজিলে এতিয়া 10:30 বাজিব এতিয়া আৰু মই আজি 10টা বাজিলে এয়া ওলাই মিলাই এতিয়া যাব ওলাইছোঁ আৰু গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো। তেনেহ'লে মই এয়া চিম্পুলকৈ ওলাইছোঁ দেখাইছোঁ অলপ বেক কেমেৰা কৰি। টোপনি ধৰি গ'ল। এতিয়া যাওঁ আমি মাহীহঁতৰ ঘৰলৈ। ৰাতিপুৱা বাজিলে এতিয়া 10:30 বাজিব এতিয়া আৰু মই আজি 10টা বাজিলে এয়া ওলাই মিলাই ৰেডি মই যাব ওলাইছোঁ মামাহঁতৰ ঘৰলৈ। মানে সেইদিনাখন যে সিটো ব্লগত দিছিলোঁ যে মই মাহীহঁতৰ ছোৱালী এজনী হৈছে বুলি, যিহেতু নৰ্মেল ডেলিভাৰী হ'ল সেইকাৰণে পিছদিনাখনে ৰিলিজ দিলে আৰু ঘৰলৈ গ'লগৈ। আজি যাম মানে দেহা যাব শনিবাৰে, তাই যাবগৈ আৰু তাই আৰু যাব নাপাব, দেখাও নাই যে, সেইকাৰণে আজি যায় আৰু আজি মামাহঁতেও মাতিছে তাইক। সেইকাৰণে ভাবিলোঁ ময়ো এবাৰ চাই কৰি আহোঁগৈ, যিহেতু মানুহজনো চালেগৈ মাৰো চালেগৈ। তো আজি মা নাযায়, আমাৰ মানে দেহা মই মা গোসানী এনেকৈ যাম। গুড মৰ্ণিং, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু আজি ভিডিঅ'টো ইমানৰ পৰা আৰম্ভ কৰিছোঁ। কিমানখিনি দেখুৱাব পাৰোঁ নাজানো, কিন্তু দেখাবলৈ চেষ্টা কৰিম। আৰু আজি মোৰ মামাহঁতৰ ঘৰলৈ যাম যেতিয়া মোৰ মামাহঁতৰ ঘৰখনো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো চাই থাকক, ভাল লাগিব। আৰু আমাৰ কিউট মাইনাকণকো দেখাই দিম, নতুন মেম্বাৰ আমাৰ যিহেতু পৰিয়ালৰ। তো নতুন মেম্বাৰটোকো দেখুৱাই দিম এবাৰ, মেম্বাৰজনীকো এবাৰ দেখুৱাই দিম। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু সেয়াই মই ওলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই এতিয়া যাব ওলাইছোঁ আৰু গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো। তেনেহ'লে মই এয়া চিম্পুলকৈ ওলাইছোঁ দেখাইছোঁ অলপ বেক কেমেৰা কৰি। চিম্পুলকৈ ওলাইছোঁ আৰু বেছি হেভিকৈ ওলোৱা নাই। আৰু এতিয়া যাই পেলাই আপোনালোকক লগ পাই আছোঁ। এয়া আহিছোঁ বোপা টুমটুমতে, মানে মানুহজনৰ টুমটুমতে গোটেইখিনি আহিছোঁ। আৰু ইয়াত দেখিছেনে পৰিৱেশটো এতিয়াও মানে নিয়ৰটো ভালকৈ হেৰি হোৱা নাই, 10টা বাজি গ'ল তথাপিও। আৰু সেয়াই উপায় নাই, যাবই লাগিব। এয়া আহি পেলাই চৰাইবাহীত সোমালোঁ দোকানত কিবা কিনিবৰ কাৰণে, যিহেতু মামাহঁতৰ ঘৰলৈ কিবা লৈ যাব লাগিব। ইয়াত দোকানত সোমাই কিবা কিবি লৈছোঁ। আৰু এয়া পালোহি মামাহঁতৰ ঘৰ। এয়াই আমাৰ মামাহঁতৰ ঘৰ। আহি তাই অকণ আহোঁতে বোলে টোপনি ধৰি গ'ল। আৰু এতিয়া এয়া গোটেইখিনি মিলি কথা পাতি আছোঁ কিবা কিবি, মানে যিহেতু দেহা যাবগৈ পৰহিলৈ, তো সেইকাৰণে এয়া কথা পাতি আছোঁ। আৰু এনেকেই আৰু ভাত চাত খাই কৰি মাহীহঁতৰ ঘৰলৈও যাম। এয়া হৈছে মামাহঁতৰ ঘৰৰ পৰিৱেশ। এয়া নামঘৰ আৰু এই ওচৰতে মানে ফুলৰ গছ আছে আৰু এইবিলাক মানে ধান চান কিবা মেলি থৈ দিছে। আৰু আমাৰ হাঁহি পূৰা কথা জমনি ওলাই আছে। আৰু এয়া দেখিছেনে কিমান ধানো থৈ দিছে। আৰু মামাহঁতৰ ঘৰখন এয়াই সাধাৰণ ঘৰ, কিন্তু মানে ইয়াতে থাকি ভাল লাগে, ধুনীয়া লাগে। আৰু এয়া ভাত এয়া প্ৰথমতে আমি খাই লওঁ, দেহা মই আৰু ধুনুবা, তাৰপিছত মামীহঁতে খাব। আৰু ইফালে হুলস্থুল হৈ আছে, বহুতৰ সৰু ল'ৰাটোৱে হুলস্থুল কৰি আছে। আৰু এয়া ভাতত আছিল মাংস, ভাত আৰু আচাৰ, ভাজি এনেকেই আৰু তেনেকেই খালোঁ। খাই পেলাই মামাহঁতৰ ঘৰত যিহেতু যিয়ে নিদিয়ক ভাল লাগে নহয় জানো। আৰু এয়া হৈছে আজি দুপৰীয়াৰ সাজটো। আৰু খাই কৰি লৈ এতিয়া যাম আমি মাহীহঁতৰ ঘৰলৈ। ঘৰ এইজনী আমাৰ মামা ছোৱালীজনী হ'লে আমি যাম, কোনোবা হ'লে যাম। এইটো তিল নেকি? সৰিয়হ নে তিল?
নহয় হাজাৰ আমি নিজে ন এই মাত্ৰ ভাত খাই আহিছোঁহে এই নাকটো আছে দে জোঙা ন নাকটো হ'ব দে তাই আমাক মাহী ছোৱালীজনীক চাই মেলি আহি পেলাই আমি ঘৰলৈ গুচি আহিলোঁ। এয়া ঘৰ সোমালোহি মানে ইমান ভাগৰ লাগিলে দিনটো তাত মানে ইটো সিটো কৰি পেলাই থকা আৰু আহি পাই লৈ পেলাই এয়া যিহেতু বৃহস্পতিবাৰ আছিলে বৃহস্পতিবাৰ দিনাখন আমাৰ ইয়াত বজাৰ হয় আৰু বজাৰত মানে এয়া আনেই মানুহজনে সদায় খাই ভাল পাওঁ আৰু সেয়া চাহৰ লগত খালোঁ গোটেইকেইটাই মিলি পেলাই চাহখিনি খালোঁ খাই কৰি তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বহুত সৰুকৈ মানে ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ নাজানো ভাল পায় নে বেয়া পায় কিন্তু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু মোক ছাপোৰ্ট কৰিব আগুৱাই যোৱাত সহায় কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ দেই বাই বাই।